শিক্ষকৰ গাফিলতিৰ বাবে এটা শিক্ষাবৰ্ষ বিনষ্ট এগৰাকী ছাত্ৰী। বাক্সা প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা। বাক্সা জিলাৰ ডুমুনিৰ ৰোহিণী তান্তি নামৰ এগৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈ কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক দিছিল আবেদনৰ বাবে নথিপত্ৰ আৰু মাচুল। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই আবেদন নকৰাত ছাত্ৰীগৰাকী বঞ্চিত হৈ পৰীক্ষাত বহাৰ পৰা। এই বিষয়ে বাক্সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ ওচৰত অভিযোগ দিয়ে যদিও বিদ্যালয়খনৰ অধ্যক্ষ ফুলুমা দাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বাক্সা জিলা শিক্ষা বিভাগে। অধ্যক্ষ গাফিলতিৰ বাবে এটা শিক্ষাবৰ্ষ বিনষ্ট হোৱাত মানসিকভাৱে ভাগি পৰিছে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়াল। অধ্যক্ষ তথা বিদ্যালয় কৰ্তৃপক্ষৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই। বিগত সময়তো প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছে কেতবোৰ অভিযোগ। মোৰ নাম শ্ৰী ৰোহিণী তান্তি, মোৰ গাঁও ডুমনি 1 নম্বৰ লাইন। মই প্ৰগতিৰ ষ্টুডেণ্ট। মই মেট্ৰিক এক্সাম দিছিলোঁ। মই বেয়া হ'ব বুলি ভবা নাছিলোঁ, কেনেকুৱা বেয়া হ'ল সেইটো মই গমেই পোৱা নাই। হ'লেও মই আৰু এক্সাম কম্পাৰ্টমেণ্টৰ এক্সামৰ চান্স পাইছোঁ। ঘৰৰ মানুহ মোক বুজাইছে মই এক্সাম দিম বুলি। পূৰা পঢ়ি আছিলোঁ আৰু পিছতে ডকুমেণ্টছ জমা দিছোঁ স্কুলত। আৰু 25 তাৰিখত ঘৰত মোক ফোন কৰিছে আৰু 26ত মাতিছে স্কুলত। মই মাহীৰ লগত গৈছোঁ আৰু পিছত কৈ আছে যে তোমাৰ কেঞ্চেল হতে 3টা ছাবজেক্টত অলপমান প্ৰব্লেম হয়, সেইকাৰণে কেঞ্চেল হ'ল বুলি মোক কৈছে। তো আমি ইমান নাজানো, তো আমিও মানি লৈছোঁ। ভালকৈ বুজাইছে, ভাল ষ্টুডেণ্টৰ লগত বহাম বুলি বুজাইছে, টিউশ্যনো দিম বুলি বুজাইছে। তো আমিও স্কুলত জইন কৰিয়ে আহিছোঁ আৰু মই গম পোৱা নাই যে মোৰ অনলাইন কৰা নাই বুলি। পিছত আৰু আহিছে আমাৰ আচাৰে, ডাঙৰ মানুহকেইটা, তাহোনে কৈছে তোমাৰ অনলাইন কৰা নাই বুলি। মই গম পাইছোঁ, মোক দুখ লাগিছে। দিছিলোঁ, কিয় বা কৰা নাই সেইটো মই নাজানো। স্কুলৰ পৰা অহা নাই, পিছতে আহিছে ই অলপ দিনৰ পৰহি। আমাৰ হেড বাইদেউ ফুলমা দাস, তাই আহি বুজাইছে তুমি এতিয়া পঢ়িব খুজি আছা নেকি? এতিয়াতো মোক পঢ়িবই লাগিব, সেইকাৰণে মই পঢ়িম এতিয়া বুলি কৈছোঁ। আৰু কালি আহি কৈ আছে এতিয়াই জইন লাগিব বুলি। যেনেকুৱা ময়ে মানি লৈছোঁ, মই এক্সাম নিদিওঁ, মোৰ পইচাটো মোক দিব লাগে, মই ৰেগুলাৰ ক্লাছত যাম বুলি, সেনেকুৱা দৰখাস্ত লৈ মোক জইন নিব আহিছে। মই জইনটো দিয়া নাই। ৰোহিণী তান্তি নামৰ ছাত্ৰী এজনী মেট্ৰিক দিছিলে এইবছৰ, কিন্তু তেওঁৰ দুৰ্ভাগ্যক্ৰমে মেট্ৰিক এক্সামটো বেয়া হৈ গ'ল। তাৰ পাছত তেখেতে কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ কাৰণে সুবিধা পাইছিলে। আৰু যিটো ডকুমেণ্টছ আৰু পইচা, এই ডকুমেণ্টছ আৰু পইচাটো প্ৰিন্সিপাল বাইদেউজনীৰ হাতত জমা দি আহিছিলে। তাৰ পাছত তেখেতৰ যিটো অনলাইন কৰিব লাগিছিলে সেইটো অনলাইনটো কৰা নাই। তাৰ পাছত তেওঁৰ ৰোহিণীৰ ছাত্ৰীজনীৰ গাৰ্জেনক মাতিলে 15 তাৰিখে ফোন কৰি, মে' মাহৰ 15 তাৰিখে ফোন কৰি মাতি আনিলে আৰু কৈছে যে তেখেতৰ গাৰ্জেনক যে ৰোহিণীৰ যিটো ফৰ্ম ফিল আপ অনলাইনত কৰা হৈছিলে সেই ফৰ্ম ফিল আপটো তেখেতৰ ৰিজেক্ট হৈছে আৰু তেওঁৰ যিটো পইচা আৰু ডকুমেণ্টছ দি পঠাই দিছে। তাৰ পাছত গম পোৱা গ'ল যে ৰোহিণী নামৰ ছাত্ৰীজনীৰ যিটো অনলাইনত ফৰ্ম ফিল আপ হ'ব লাগে এই ফৰ্ম ফিল আপটো কৰা নাছিলে। তো এইটো প্ৰিন্সিপালৰ গাফিলতিৰ কাৰণে এই ছাত্ৰীজনী এতিয়া কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পৰা বঞ্চিত হ'ল। যাতে সেনেকুৱা ঘটনা বেলেগ ছাত্ৰ বা ছাত্ৰীজনীৰ নহয়, ইয়াৰ কাৰণে আমি যেতিয়া ঘটনাটো গম পালোঁ, গম পোৱাৰ পাছত আমি আদিবাসী ছাত্ৰ সন্থা ডুমনি আঞ্চলিক কমিটিৰ পৰা আমি IS আৰু DC লৈ এটা কমপ্লেইন লেটাৰ আমি লিখিলোঁ। কমপ্লেইন লেটাৰ দিয়াৰ পাছত আমি ISৰ অফিচত গ'লোঁ। তাৰ পাছত DC অফিচত আমি কমপ্লেইনটো দিলোঁ। কমপ্লেইন দিয়াৰ পাছত আমি 30 তাৰিখে কমপ্লেইনটো দিছোঁ। 30 তাৰিখে কমপ্লেইনটো দিয়াৰ পাছত 31 তাৰিখে বাইদেউজনী ছাত্ৰীহঁতৰ ঘৰত আহি তেখেতক এটা কনভেন্স কৰাৰ কাৰণে, যিটো প্ৰিন্সিপাল বাইদেউজনীৰ এগেইনষ্টত যিটো কমপ্লেইন গৈছে, এই কমপ্লেইনটো মুখিমূৰ কৰাৰ কাৰণে ছাত্ৰীৰ পৰা এটা
কনভেন্স কৰাৰ কাৰণে তেখেতৰ কাৰণে মানে বহি কিতাপ আৰু হৰলিক্স এনেকুৱা মানে সামগ্ৰী লৈ আনি দিছে। ইয়াৰ পাছত আমি আৰু গম পালোঁ যে 1 তাৰিখে প্ৰিন্সিপাল বাইদেউজনী এটা দৰখাস্ত লিখি আনিছে আৰু তাতে লিখিছে যে যিহেতু নিজে পইচাটো দিয়া হৈছিলে, পইচাটো দিয়াৰ কাৰণে নিজে মাতি আনিছিলে, তাৰ পাছত কি নিজে মানে যিটো নিজৰ ভুল কৰিছে এই ভুলৰ পৰা হাত হাৰাৰ কাৰণে এটা কৌশলভাৱে একটা এপ্লিকেশ্যন লিখি আনিছে আৰু এপ্লিকেশ্যনত এনেকুৱা লিখিছে যে ছাত্ৰীজনী মানে যিটো 1800 পইচা দিছিলে সেই 1800 পইচাটো মোক ঘূৰাই দিব লাগে আৰু মই আকৌ মানে স্কুলত মানে পঢ়িম সেনেকুৱা মানে এটা লিখি আনি ছাত্ৰীজনীক ছিগনেচাৰ খুজিছিলে, কিন্তু ছাত্ৰীজনী ছিগনেচাৰটো নিদিলাক আৰু সেনেকুৱাত মানে বাইদেউজনী মানে গুচি গ'ল। ইয়াৰ পাছত যিহেতু লাগি আছে তেখেতসকলে মানে কনভেন্স কৰাৰ কাৰণে ছাত্ৰীজনীক যিটো তেওঁলোকে ভুল কৰিছে, আমি আকৌ সেইটো বিষয়টো লৈ আমি আজি IS-ৰ তাত আমি গৈছিলোঁ কমপ্লেইনটো লৈ কিনে, কিন্তু তাতেও আমি যেনেধৰণে IS-ৰ পৰা ৰেছপন্স পাব লাগিছিলে সেইটো মানে আমি IS-ৰ পৰা ৰেছপন্সটো পোৱা নাই। আমি হয়তো যিটো আমি পাই আছোঁ সেইটো কথাটো অৱগত কৰোৱাৰ কাৰণে IS-ক মানে জনোৱাৰ কাৰণে আমি কথাটো কৈ আছিলোঁ, কিন্তু গুৰুত্ব আমাৰ কথাটো দিয়া নাছিলে মানে এনেকুৱা। তো আমি যিটো মানে IS-ৰ পৰা ৰেছপন্স পাব লাগিছিলে সঠিকভাৱে আমি ৰেছপন্সটো পোৱা নহয়। সেইটো কাৰণে আমি দুখিত যে যি মানে প্ৰিন্সিপালজনী দোষ কৰিছে এই দোষৰ যি উচিত মানে ব্যৱস্থা ল'ব লাগে বুলি মই IS মহোদয়ক লগতে DC মহোদয়ক মই অনুৰোধ জনাওঁ যে যাতে এনেকুৱা আৰু ঘটনা মানে বেলেগ ছাত্ৰ ছাত্ৰীৰ লগত মানে নঘটে। সেইকাৰণে মই এই প্ৰিন্সিপাল বাইদেউজনীৰ প্ৰতি মানে ব্যৱস্থা ল'বলৈ মানে মই দাবী জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ। নিশ্চয় যিহেতু যেতিয়া আমি কমপ্লেইন দিছোঁ 30 তাৰিখে, তাৰ পাছতহে মানে এই ছোৱালীজনীৰ ঘৰত মানে আহিছে, কিন্তু যেতিয়া নেকি 16 তাৰিখে পইচাটো ৰিটাৰ্ণ দিয়াৰ পাছত একদিনো খবৰ ল'ব অহা নাছিলে, কিন্তু যিদিনা আমি কমপ্লেইন দিছোঁ ইয়াৰ নেক্সট দিনাই মানে ছোৱালীজনীৰ ঘৰত আহিবলৈ আৰম্ভ কৰিলে। তো সি একচুৱেলি যেতিয়া কমপ্লেইন যায় সেই ছোৱালীজনীৰ ঘৰত মানে নিজে আহিব নোৱাৰে নিয়ম মতে, কিন্তু সি ছোৱালীজনীৰ ঘৰত আহিছে নিজৰ একমাত্ৰ মানে যিটো দায় কৰিছে এই দায়টোৰ পৰা মানে হাৰাৰ কাৰণে মানে এই ছোৱালীহঁতৰ ঘৰত আহিছে বুলি আমি ধাৰণা কৰিছোঁ। নিশ্চয় আজি যিটো মানে ছোৱালীৰ যিটো মানে কৰণীয় যিটো ডকুমেণ্টছ দিব লাগে, পইচা দিব লাগে, সেই গোটেই সামগ্ৰী আৰু পইচা দিয়াৰ পাছতো এই যিটো মানে অনলাইন কৰিব লাগিছিলে প্ৰিন্সিপাল বাইদেউজনী এইটো অনলাইনটো কৰা নাই। তো নিশ্চয় মানে 100% এই গাফিলতিটো মানে প্ৰিন্সিপাল বাইদেউজনীৰে হয়। স্কুলখন আমাৰ প্ৰগতি উচ্চতৰ মাধ্যমিক বিদ্যালয় সোনাপুৰ ডুমনি, পলমা দাস বাইদেউ। জিন্তু মণিদাস, মাই নিউজ 10। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।